Hello students, তোমালোকক পুৰণা এটা ভিডিও দিয়া হৈছিল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত আমি প্ৰিভিয়াস ইয়াৰ 2015 ৰ পৰা 2020 লৈকে প্ৰিভিয়াস ইয়াৰ তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেলৰ কেমিষ্ট্ৰি কিছুমান কোৱেশ্চন আমি সলভ কৰিম ঠিক আছে এইখিনি যেহেতু তোমালোকৰ এবাৰ পৰীক্ষাটো আকৌ এবাৰ এক্সটেন্ড কৰা হৈ দিছে কৰোনা ভাইৰাছৰ কাৰণে সেই কাৰণে এই সুবিধাতে আমি সাম যে তোমালোকক কিমানখিনি আগুৱাই দিব পাৰো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি ডিসকাশন কৰিবলৈ ঠিক আছে প্ৰথমতে আমি organic কেটামান ডিসকাশন কৰিম organic simple মানে ডাইৰেক্ট কোৱেশ্চন খিনি আমি না যাও এতিয়ালৈকে যিমানখিনি কনভাৰজন পাইছো বা আমাক আইডেন্টিফাই দ্য প্ৰডাক্ট দিছে আমি তেনেকুৱা টাইপৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম ঠিক আছে সেই কাৰণে আমি ফাৰ্স্ট এই দুটামান কনভাৰজন চাই লওঁ কনভাৰজন খিনি চাই কি কেনেকৈ হৈছে এই ডিসকাস কৰি যাম ওকে স্টাৰ্ট কৰো প্ৰথমতে এটা কোৱেশ্চন দিছে 2015 ত আহা কোৱেশ্চনটো আছিল যে CH3 CH2 ethyl chloride ethanolic NaCN এই পাম আকৌ তাক যদি আমি ফাৰ্দাৰ কি কৰিলো H2 নিকেলৰ লগত ৰিডাকচন কৰিলো বি পাম আমি আইডেন্টিফাই কৰিবলৈ কৈছে A B নো কি পায় ঠিক আছে এটো হৈছে ethyl chloride ৰ লগত NaCN ৰ যেতিয়া ৰিঅ্যাকচন হ'ব এটা একদম খুব সিম্পল ৰিঅ্যাকচন এটো সাবস্টিটিউশন ৰিঅ্যাকচন হ'ব NaCN কি কৰিব তেতিয়া ACN2 Cl ৰ প্লেসত পহি যাব আমি কি পাম এটা এটো ইথাইল সিয়ানাইড পাম ইথাইল সিয়ানাইড ইয়াৰ IPAC নামটো কি হ'ব 1 2 3 প্রোপেন নাইট্রাইল হ'ব ইয়াৰ IPAC ইয়াক যদি ফাৰ্দাৰ আমি H2NI দিও নিকেল দিও বা LiAlH4 দিও দুটা থাকিব পাৰে তোমালোকৰ দেই H2 নিকেল বা LiH4 দিও তেতিয়া এই CN2 কি হৈ যাব ৰিডাকচন হৈ যাব ৰিডাকচন হৈ পেলাই আমি কি পাম এটা এমাইন পাম কিন্তু এমাইন পাওঁতে আৰু এটা কথা মনত ৰাখিবা এই C2 কাৰণে ইয়াৰ এটা কাৰ্বন CH2 ইনক্ৰিজ হ'ব দ্যাট মিন্স আমি প্ৰপেন এমাইন পাম হৈ গ'ল H2 নিকেল বা LiAlH4 দিব পাৰে লিখি আমি নিও হাইবা তেতিয়া আমি এটো কোৱেশ্চন পাম নেক্সট কোৱেশ্চন দিছে C6H5 NO2 FeHCl goes to C then ako NaNO2HCl in presence of 0 to 5 degree centigrade ঠিক আছে বহুতে কোৱেশ্চন বিলাক ডাইৰেক্টলি দিলে পাৰে কিন্তু এনেকুৱা ক্ষেত্ৰত অকমান তেওঁলোকৰ দিগদাৰ দেখা গৈছে ঠিক আছে জানে যদি নামটো জানে যদি এনেকুৱা ক্ষেত্ৰত কি ভয় খাব লাগিব নাই তোমালোকে ৰিএজেন্টটো অকমান ট্রাই কৰিব যদি মন ৰাখে কোনটো ৰিএজেন্ট কি আছে ঠিক আছে আমাক এডোখৰ দিগদাৰ লাগিছে মানে এডোখৰ দিগদাৰ লাগিছে কিন্তু এটো চাবলে আমি গম পাব পাৰো যে ইয়াৰ পৰা এটা বস্তু উৎপন্ন হয় HNO2 নাইট্ৰাছ এসিড উৎপন্ন হয় এই কন্ডিশনটো মনত থলেই গম পাবা যে নাইট্ৰাছ এসিড উৎপন্ন হয় আৰু ইয়াত সদায় কি উৎপন্ন পাব নাইট্ৰাছ এসিড এটো কন্ডিশন থাকিলে বেনজিন ডাইজেনিয়াম ক্লোৰাইড উৎপন্ন হয় বেনজিন ডাইজেনিয়াম ক্লোৰাইড এইটো প্ৰডাক্ট পাম ডিটো আগত লিখি লৈছো তোমালোকৰ সুবিধাৰ কাৰণে মই ডাইৰেক্ট কৈ দিলে একো আপত্তি নাছিলে কিন্তু তোমালোক বুজাব বিচাৰিছো যে HNO2 NaNO2 HCl দিলে কি উৎপন্ন হয় HNO2 আৰু এইটো কন্ডিশনত যে দিয়া আছে তাৰ ফলত আমি কি পাম সদায় এইটো এয়াৰ নামটো হৈছে বেনজিন ডাইজেনিয়াম ক্লোৰাইড বেনজিন ডায়াজোনিয়াম ক্লোৰাইড এই বেনজিন ডায়াজোনিয়াম ক্লোৰাইড টো বিভিন্ন ধৰণৰ ৰিঅ্যাকচনত ইউজ হয় সেলমিয়াছ ৰিঅ্যাকচন গাটাৰমেন ৰিঅ্যাকচন এইটা ৰিঅ্যাকচনত ক্লোৰাইড প্ৰিপাৰেচনত পাওঁ আমি হয়নে এতিয়া এই প্ৰডাক্টটো কি হ'ব ইয়াৰ পৰা ইয়ালে কেনেকৈ যায় ইয়াৰ পৰা ইয়ালে যাবলৈ আমাক এইডোখৰ দি থোৱা আছে এইডোখৰ এতিয়া বেনজিন ডাইজেনিয়ামৰ প্ৰিপাৰেচনৰ যদি আমি মনত পেলাওঁ তেতিয়া হলে বেনজিন ডাইজেনিয়ামৰ ক্লোৰাইড সদায় ক'ৰ পৰা উৎপন্ন হয় এনিলিনৰ পৰা উৎপন্ন হয় that means a NO2 গ্ৰুপটো কি হৈ যাব ইয়াত ৰিডাকচন প্ৰসেস হৈ গলে এটো কি হৈ যাব অক্সিজেনটো আতৰ ইয়াত কি বহিব এটো NH2 এটো আমাৰ হৈছে ফাইনাল আনসাৰ বুজি পালানে FeHCl কি কৰিব ৰিডাকচন কৰি দিব ৰিডিউসিং এজেন্ট FeHCl ৰ ঠাইত তোমালোকে কিবা SnHCl পাব পাৰা C6H5NO2 SnCl দুটা গলে কি পাবা এনিল পাম এনিলটো ফাৰ্দাৰ কি হৈ যাব HNO2 লগত এটো আমি সেটা সল্ট পাম এসিডে বেসৰ লগত এটো সব বেস এনিলিন ইজ এ উইক বেস প্লাস এসিড
লগ হৈছে আমি কি পাইছো সল্ট বেনজিন ডাইজেনিয়াম ক্লোৰাইড ইট ইজ এ সল্ট ওকে এই দুটা কোৱেশ্চন আমাৰ সলভ হৈছে নেক্সট কোৱেশ্চন যা নেক্সট কোৱেশ্চন দিছে 2015 ৰে সব কোৱেশ্চন মই নাই কৰা স্পেসিফিক এবিসি উলিয়া কনভাৰ্জন খিনিহে কৰাই দিম ঠিক আছে তেনেকৈ আমি ডিসকাস কৰিম বাকিবোৰ ডাইৰেক্ট কৰাবোৰ তোমালোকে কৰি চাবা নোৱাৰিলে মোক দিবা মই কৰি দিম ঠিক আছে ডেসক্ৰিপচনত দিয়া থাকিব বা কমেন্টত দিয়া থাকিব ফটো মাৰি দিবা মই কৰি দিম ওকে নাও চোৱা এতিয়া এটো কি ৰিঅ্যাকশন হ'ব পাৰে ঠিক আছে এটো কি ৰিঅ্যাকশন হ'ব পাৰে এই ৰিঅ্যাকশনবোৰ মনত ৰখা কৌশল বহুত ইকুৱেশন আছে ৰিঅ্যাকশন আছে আমাৰ তাত মনত ৰখা কৌশল কি তাৰ ৰিএজেন্টবোৰ অকমান চাব লাগিব ঠিক আছে এই ৰিএজেন্টটো চাব লাগিব H2 PDBSO4 এটো এটা কি আছে ৰিডাকশন হ'ব ইয়াৰ ৰিডিউসিং এজেন্ট strong reducing agent হ'ব এটা strong reducing agent এতিয়া এটো কি হৈছে এসিড ক্লোৰাইড ইয়াৰ এসিড ক্লোৰাইড আৰু PDBSO4 ফেমাস এটা ৰিঅ্যাকশন আছে ফেমাস ৰিঅ্যাকশন এই ৰিঅ্যাকশনটোৰ নাম হৈছে ৰজেনমান ৰিডাকশন কি ৰিঅ্যাকশন ৰজেনমান ৰিডাকশনে কি হ'ব এইটো Cl টো কটৰাই পেলে ডাইৰেক্ট ইয়াত কি বহাই দিয়া তোমালোকে চিন্তাই কৰিব নালাগে বেলেগ একো CH এটো কি পালো বেনজেল ডিহাইড পালো ওকে বেনজেল হ'ব এসিড ক্লোৰাইড এনেকুৱা কেতিয়াবা দিয়া থাকিব পাৰে মনত RCOCl বা CH3COCl এনেকুৱাবোৰ দিয়া থাকিব তাত যদি H2BSO4 লিখে সদায় কি কৰিবা এই Cl টো অতৰাই পেলাই এটা H বহাই দিবা তাত এলডিহাইড প্ৰিপাৰেচন মেথড ৰজেনমান ৰিডাকশন নেক্সট আউটো বেনজিন ৰিং CH3COCl এটা কথা মনত ৰাখিবা এনহাইড্ৰাইড AlCl3 এই বস্তুটো বেছিকৈ ক'ত ইউজ হয় ফিডেল ক্ৰাফট ৰিঅ্যাকশনবোৰত ইউজ হয় ফিডেল ক্ৰাফট FC ৰিঅ্যাকশন এটা ইয়াত চোৱা এই ৰিঅ্যাকশনটো কি হ'ব ফিডেল ক্ৰাফট এসাইলেশন হ'ব নে এলকাইলেশন হ'ব ফিডেল ক্ৰাফট এসাইলেশন হ'ব নে এলকাইলেশন হ'ব যদি এসাইলেশন হয় তেতিয়া হলে CH3Cl লগ হ'ব ইয়াত CH3Cl দিয়া থাকিব যদি এলকাইলেশন এটো হৈছে এসাইলেশন সৰি এলকাইলেশন দিয়া থাকিলে কি হ'ব আমাৰ এটো এলকাইলেশন দিয়া থাকিলে কি হ'ব বেনজিন ৰিঙৰ লগত এটা সাইড চেইন লগ লাগিব এলকাইলেশন এসাইলেশন হলে কি থাকিব এটো CH3Cl এসাইল ক্লোৰাইড থাকিব এটো তেতিয়া কি হ'ব উপৰটো এলকাইলেশন এটো কি হ'ব এসাইলেশন আমাক এটা কি দিয়া আছে CH3COCl that means ইয়াৰ কি হ'ব এটো ইয়াৰ এসাইলেশন হ'ব এসাইলেশন হলে আমি প্ৰডাক্টটো কি পাম বেনজিন ৰিং অৰ্থ আৰু পেৰা পজিশনত দুটা প্ৰডাক্ট পাম আমি অকল এটা লিখিলে হৈ গল CaOCH3 দিস দুটা কি হ'ব এটা কিটোন ইয়াৰ নামটো কি হ'ব এচিটোফিনল ইয়াৰ জেনাৰেল নামটো কি হ'ব এচিটোফিনল প্ৰিপাৰেচন অফ কিটোন from Fidel Craft acylation বুজি পালা যদি ইয়াত CH3Cl দিয়া থাকিলে তেতিয়া আমি ডাইৰেক্ট কি বহাই দিলে Cl আতৰি পেলে এনেকে যদি থাকিলে তেতিয়া এই ইয়াত ডাইৰেক্ট আমি কি বহাই দিলে এটা H অতৰাই CH3 বহাই দিম ঠিক আছে এলকাইলেশন বুলি কলে কি হ'ব সাইড চেইনটা বাহিৰ হ'ব ওকে নাও নেক্সট ইকুৱেচন দিয়া আছে দুটা বেনজেলডিহাইড মলিকিউল কনসেন্ট্রেটেড সোডিয়াম হাইড্রোক্সাইড লগত হিট কৰা হৈছে আমি দুটা প্ৰডাক্ট পাম এই প্ৰডাক্টটো কি আমাক খুদিছে ওকে দুটা বেনজেলডিহাইড মলিকিউল ইন প্ৰেজেন্স অফ কনসেন্ট্রেটেড সোডিয়াম হাইড্রোক্সাইড লগত দিয়া আছে কি প্ৰডাক্ট পাম আমাক খুদিছে তো ওপৰত লিখি লৈছো 2 CHO goes to heat দিছে সোডিয়াম হাইড্রোক্সাইড heat C+D কিনো C+D উলিয়াব লাগে হল সদায় মনত ৰাখিবা এটো ৰিঅ্যাকশন কোনটো চেপ্টাৰ পৰা আহিছে এই ৰিঅ্যাকশনটো কোনটো চেপ্টাৰ আছে হেতু গম পাব লাগিব যেহেতু এটো এলডিহাইড থকা এটা এলডিহাইড ফাংচনেল গ্ৰুপ আছে ডেফিনেটলি এটো এলডিহাইড কিটোনছ কাৰ্বক্সিলিক চেপ্টাৰটো পৰা দিছে ঠিক আছে আৰু ইয়াত ৰিএজেন্ট কি দিছে তোমাৰ সোডিয়াম হাইড্ৰোক্সাইড দিছে বা পটাছিয়াম হাইড্ৰোক্সাইড দিব পাৰে হল সোডিয়াম হাইড্ৰোক্সাইড পটাছিয়াম হাইড্ৰোক্সাইড এতিয়া that দুটামান ৰিঅ্যাকশন আছিল খুব ইম্পৰ্টেন্ট ডিউ টু দা এসিডিটি অফ আলফা হাইড্ৰোজেনৰ কাৰণে দুটামান আমি ৰিঅ্যাকশন পাইছিলো কাৰ্বনিল কম্পাউন্ড যেটা পঢ়িছিল এসিডিটিৰ কাৰণে দুটামান ৰিঅ্যাকশন পাইছিলো তাৰে এক নম্বৰ আছিল এলডল কনডেনসেশন ক্ৰছ এলডল ক্লেজেন সিংগল কনডেনসেশন
ঠিক আছে এসিডিটি ডিউ টু আলফা হাইড্রোজেন হল হেকিটা আমি পাইছিলো এসিডিটিৰ কাৰণে আলফা হাইড্রোজেন ইয়াত আলফা হাইড্রোজেন আছে জানো এই কম্পাউন্ডত আলফা হাইড্রোজেন আছে জানো ভালকে যদি চাও এটো মেইন ফাংশনাল গ্রুপ এটো কার্বন ইয়াত কার্বনত হাইড্রোজেন আছে নে 1 2 3 ইয়াত আলফা হাইড্রোজেন নাই আলফা হাইড্রোজেন নাথাকিলে কোনটো ৰিঅ্যাকশনলে যাব কেনিজাৰ ৰিঅ্যাকশনলে যাব লাগিব সদায় মনত থব লাগিব যে যদি আলফা হাইড্রোজেন থকা ৰিঅ্যাকশন পাও আলফা হাইড্রোজেন এসিটনে দিয়ক বা এলডিহাইড থকা যিকোনো কম্পাউন্ডে দিয়ক যদি আলফা হাইড্রোজেন থাকে তোমালোকক দিয়া থাকে এইটা সোডিয়াম হাইড্রক্সাইড বেনজেন হাইড্রক্সাইড এইবোৰ যদি দিয়া থাকে তেতিয়া হলে কোলে মনত পেলাবা এলডললে যদি আলফা হাইড্রোজেন নাথাকে তথাপিও যদি সোডিয়াম হাইড্রক্সাইড পটাসিয়াম হাইড্রক্সাইড দিয়া থাকে কোলে মনত পেলাবা কেনিজাৰ ৰিঅ্যাকশনত ৰিঅ্যাকটেন্ট কিটা কোলে কনভার্ট হৈ যায় কেনিজাৰ ৰিঅ্যাকশন হয় এটো ৰিঅ্যাকশনটোৰ নাম কি হ'ব কেনিজাৰৰ ৰিঅ্যাকশন ওকে কেনিজাৰ ৰিঅ্যাকশনত কি হৈছিল ৰিঅ্যাকটেন্টটো এবাৰ সদায় ৰিঅ্যাকটেন্ট ডিসপ্রপোর্শনেশন রিঅ্যাকশন বুলি কোৱা হয় ডিসপ্রপোর্শনেল রিঅ্যাকশন এবাৰ অক্সিডেশন হয় এবাৰ তাৰ ৰিডাকশন হয় এটো কথা তোমালোকে ৰেডক্স চেপ্টাৰটো পঢ়োতে আমি পাইছো সকে ইলেক্ট্ৰন যদি গেইন কৰি দিয়ে হে কি হৈ যাব ৰিডাকশন ইলেক্ট্ৰন লুজ কৰিলে কি হৈ যাব তাৰ অক্সিডেশন হয় না ডিসপ্রপোর্শনেল রিঅ্যাকশন আমি কেবাটো পাইছিলো ক্লাস 11 ত হল হে ডিসপ্রপোর্শনেল কনসেপ্ট না ইয়াটো কি হ'ব এলডিহাইডটো এলডিহাইডটো এবাৰ অক্সিডেশন হ'ব এবাৰ কি হ'ব ৰিডাকশন সদায় এটা কথা মনত ৰাখিবা এলডিহাইড এলকোহলটো যদি অক্সিডেশন হয় কি কোলে যাবগৈ এলডিহাইডটো যদি ফার্দার অক্সিডেশন হয় কোলে যাবগৈ কার্বক্সিলিক অ্যাসিড আকৌ কার্বক্সিলিক অ্যাসিড পা যদি আমি মাইল্ড রিডাকশন কৰো মাইল্ড রিডাকশন কৰিলে এলডিহাইড বা কিটোনত ৰখি যাব সরি এটো এলডিহাইড কিটোন দুটাই হ'ব বিকজ ডিপেন্ডিং আপন দা প্রাইমারি সেকেন্ডারি অ্যালকোহল প্রাইমারি সেকেন্ডারি অ্যালকোহল ডিপেন্ড কৰে এলডিহাইড কিটোন পাও আমি তেনেদৰে কার্বক্সিলিক অ্যাসিডটো যদি আমি রিডাকশন কৰি দিও এলডিহাইড কিটোন পাব পাৰো আকৌ যদি তাকে আকৌ রিডাকশন কৰি দিও তেতিয়া আমি ক'ত ৰখি যাব কি স্টার্টিং পয়েন্ট অ্যালকোহল দ্যাট মিন্স অ্যালকোহল যদি তুমি স্টার্টিং পয়েন্ট হিচাপে লোৱা অ্যালকোহল অক্সিডেশন কৰি দিছা এলডিহাইড বা কিটোন পাবা এলডিহাইড কিটোন আকৌ যদি ফার্দার তাক অক্সিডেশন কৰি দিছা তেতিয়া কি পাই যাবা কার্বক্সিলিক অ্যাসিড পাই যাবা হল আকৌ কার্বক্সিলিক অ্যাসিড রিডাকশন কৰি দিয়া মাইল্ড রিডিউসিং এজেন্ট ইউজ কৰি তেতিয়া ক'ত পাবা ইয়া আকৌ রিডাকশন দিটা ইয়া তিনি স্টেপত আমি ঘূৰি আহিম না গাড়ীখন এনেকে কৈ তিনটা স্টেপত ঘূৰি আহিছে ঠিক আছে ইয়াটো কি হ'ব ইয়াৰ ডিসপ্রপোর্শনেশন হ'ব ডিসপ্রপোর্শন কেনেকুৱা টাইপত হ'ব চোৱা এটো এলডিহাইড মাজত আছে এই এলডিহাইড মলিকুলটো এবাৰ কি হ'ব তাৰ অক্সিডেশন হ'ব অক্সিডেশন কি হলে কোলে যাব কার্বক্সিলিক অ্যাসিড আকৌ হৈ এলডিহাইডটো অক্সিডেশন হ'ব জানিয়া এবাৰ অক্সিডেশন হ'ব এবাৰ তাৰ ৰিডাকশন হ'ব বুজি পাইছা ডিসপ্রপোর্শনেশন মানে কি এবাৰ তাৰ অক্সিডেশন হ'ব এবাৰ ৰিডাকশন হ'ব কোনটো ৰিঅ্যাকশনত কেনিজাৰ ৰিঅ্যাকশনত অক্সিডেশন হলি কোলে যাব কার্বক্সিলিক অ্যাসিড ইয়াৰ কৰেসপন্ডিং এসিডটা বনাই দিয়া বেনজয়িক এসিড পাই গলো আমি হল আৰু ইয়াৰ পৰা আমি কি পাম এটা বেনজাইল অ্যালকোহল পাই যাম যদি আমি রিডাকশন কৰি দিও CH2OH হগল এটা এটা খুব ইম্পর্টেন্ট রিঅ্যাকশন কেনিজাৰ ৰিঅ্যাকশনে হওক বা এলডল ৰিঅ্যাকশনে হওক এলডলটো সদায় মনত ৰাখিবা আলফা হাইড্ৰোজেনৰ কাৰণে কৰা হয় আলফা হাইড্ৰোজেন যত থাকিব হগল